ইভাগে কিছুমান ডে থাকে আৰু এই বছৰৰ যেটো আছিল অৰ্ডাৰ যেটো থিম আছিল সেইটো হৈছে আই গিভ উইথ জয় এণ্ড জয় আই গিভ উইথ ৰিভাৰ দ্যাট মিন্স এই বছৰৰ ৰেড ক্ৰছ দিৱসৰ বিষয়বস্তু হৈছে মই আনন্দ দিওঁ আৰু যি আনন্দ দিওঁ সেয়া পুৰস্কাৰ কাৰণ আমি যি কাম কৰোঁ সকলো মানুহৰ দুখৰ সময়ত আমি সহায় কৰোঁ আৰু সেই সহায়টোৰ সময়ত তেওঁক কি কৰোঁ আনন্দ বিলাই দিওঁ আৰু যিটো আনন্দ আমি তেওঁলোকৰ মুখত That same night, his horror and indignation at the inhumane treatment which the wounded were receiving led him to organize, with such means as were at hand, a refaction in a neighboring church. 3 years later, wishing to tell the world what he had seen, he published A Memory of Sophie, a book which constituted an appeal to humanitarians. হয় আজি এটা পবিত্ৰ দিন আজি 1 মে বিশ্ব ৰেড ক্ৰছ দিৱস আৰু আজিৰ দিনটোত জন হেনৰি ডোনাল্ড নামৰ মানুহগৰাকীয়ে ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ ছ'চাইটি গঠন কৰিছিল যে তেওঁৰ আজি জন্মদিন আৰু এই শুভ জন্মদিনৰ যি পবিত্ৰ দিন আমাৰ গোটেই বিশ্বই আজি ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰে আৰু সেয়েহে আজি কামৰূপ জিলা শাখা তথা বকো ইণ্ডৰ ফালৰ পৰা আমিও আজি পবিত্ৰ দিনটো পালন কৰিছোঁ আৰু ইয়াত সভাত উপস্থিত আছে কামৰূপ জিলাৰ ছেক্ৰেটাৰী আছে মৃদুল ডাঙৰীয়া তদুপৰি আমাৰ ৰেড ক্ৰছৰ ভলেণ্টিয়াৰ সদস্যসকল আৰু আজিৰ দিনটোত ইয়াতে উপস্থিত থাকিব পাই মই বকো ইণ্ডৰ ফালৰ পৰা নথৈ আনন্দিত হৈছোঁ আৰু আগলৈ যাতে ৰেড ক্ৰছৰ কাম কাজত আমি এনেকৈ সকলোৱে একজোট হৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।